Hello everyone, welcome to our channel Vidyarthi Assam. My name is Ricky and I am your mathematics educator. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম অনুশীলনী 1.1 যিখিনি আমাৰ অংক বাকি থাকি গৈছিল সেইখিনি আমি ডিসকাস কৰিম আজি আৰু যিসকলে অনুশীলনী 1.1 ৰ যি ভিডিঅ' আমাৰ চেনেলত আপলোড হৈছে সেইখিনি চোৱা নাই সেই ভিডিঅ'টো মই ডেসক্ৰিপচনত দি দিম তোমালোকে সেই ভিডিঅ'টো চাই ল'বা সো আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছে হেতু হৈছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰহিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা তো এটো আমি কেনেকৈ কৰিম সো সলিউশন তো ইয়াত কি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি আগৰ ভিডিঅ'সমূহত ডিসকাস কৰিছো যিসকলে সেইখিনি চোৱা নাই আমাৰ ভিডিঅ'ৰ ফাৰ্স্ট যেটো আছে ম্যাথমেটিক্সৰ সেই ভিডিঅ'ত চালে তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি ভালদৰে ডিসকাস কৰিছো সেই ভিডিঅ'টো তোমালোকে চাই ল'বা সেই ভিডিঅ'ৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম ঠিক আছে সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যদি আমি লিখো কি আছিল যে যিকোনো সংখ্যা a আৰু b ৰ কাৰণে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছিল যে a = b into q plus r এটো আমি পাইছিলো আৰু r ৰ যেটো কন্ডিশন আছিল ইয়াত কি হ'ব লাগে r2 মানে ভাগশেষটো কি হ'ব লাগে 0 তকে ডাঙৰ হ'ব বা ইকুৱেল হ'ব আৰু কি হ'ব লাগিব b তকে সৰু হ'ব ঠিক আছে তো ইয়াত আমাক যিখিনি কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1 তো আমি ধৰি লম তো যিকোনো যোগাত্মক অখণ্ড সংখ্যাক আমি a বুলি ধৰি লম তো প্ৰথমতে আমি লিখিম কি ধৰু a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে তো এক আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি লৈছো নেক্সট আমি কি কৰিব লাগিব ইয়াত যেনেকৈ আমি এক b ৰে হৰণ কৰিছিলো ইয়াত আমি চাব লাগিব আমাক কোনটো আৰহিত প্ৰকাশ কৰিব দিছে ইয়াত আমি কি দেখিছো ইয়াত এটা আছে 3m আৰু এটা কি আছে নাইবা 3m+1 তো ইয়াত আমি যদি ইয়াৰ লগত এই যেটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছে তাক যদি আমি মিলাই চাম ইয়াত এটো ফৰ্মত এনেকৈ আছে নে a = 3m+1 সো মানে কি আমি ক'ব পাৰো যে b ৰ জায়গাত কি আছে 3 আছে তো আমি কি ধৰিব লাগিব b = 3 ধৰিব লাগিব তো ইয়াত আমি এটো কেছত আমি ধৰিম b = 3 সো b টো কৰ পৰা আহিল আকৌ এবাৰ কৈছো ইয়াত যেটো আমাৰ আৰহি দিছে 3m নাইবা 3m+1 আৰহি উলিয়াব লাগে তো যেহেতু আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো অলৰেডি পাইছো ইয়াত যদি আমি ইয়াৰ লগত যেটো আৰহি আমাক দিছে তাৰ লগত মিলাই চাম তাত কি আছে 3 সেই কাৰণে আমি b ৰ জায়গাত কি লৈছো 3 তো যদি b 3 হয় আমাৰ r ৰ কন্ডিশন আছিল তাৰ পৰা r ৰ মানখিনি কি ওলাব r কি আছিল r সদায় কি হ'ব হয় 0 হ'ব আৰু 0 তকে ডাঙৰ হ'ব আৰু b তকে সৰু হ'ব লাগিব তো যেহেতু b ৰ ভ্যালু কিমান আছে 3 তো আমাৰ আৰম্ভ হ'ব কৰ পৰা r ৰ ভ্যালু 0 1 2 কিয় আহিল 0 1 2 0 ৰ পৰা স্টাৰ্ট হয় বুলি আমি জানো আৰু b তকে সৰু হ'ব লাগে আমি ইয়াত b কিমান ধৰিছো 3 তো যদি b তকে সৰু হ'ব লাগে আমাক কিমান খিনি লাগে আহিব 2 লাগে তো সেই কাৰণে আমি r ৰ কেইটা ভ্যালু পাইছো 0 1 and 2 এতিয়া আমি r ৰ কাৰণে a কি হ'ব সেইখিনি আমি উলিয়াব লাগিব সো আমি ইয়াত r ৰ মান কি পাইছো 0 1 2 তো প্ৰথমতে আমি r = 0 ৰ কাৰণে a ৰ ভ্যালুটো উলিয়াব লাগিব তো প্ৰথমতে আমি ইয়াত লিখিম a = কি আছিল b * q + r তো b ৰ ভ্যালু আমি কি লৈছিলো b কিমান আছিল 3 তো ইয়াত যদি b ৰ ভ্যালু আমি 3 লিখো ইয়াত কি হ'ব 3 লগত q তো ইয়াত q বুলি আহিব কাৰণ q কোনো ভ্যালু দিয়া নাই ঠিক আছে q এটা যিকোনো অখণ্ড সংখ্যা আৰু লগত প্লাস r আছে তো r ৰ ভ্যালু আমি প্ৰথমতে কি ল'ব লাগিব 0 তো আমি r ৰ ভ্যালু কি ল'ম 0 তো প্ৰথমতে r = 0 ৰ কাৰণে a ৰ ভ্যালু কি আহিছে 3q ঠিক আছে এতিয়া আমাক কোৱেশ্চনটোত কি আছিল এটা শৰ্ত দিয়া আছিল
যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ কি উলিয়াব লাগে বৰ্গ উলিয়াব লাগে তো ইয়াক যদি আমি বৰ্গ উলিয়াম প্ৰথমতে আমি কি পাইছোঁ a = 3q তো ইয়াৰ বৰ্গ কেনেকৈ কৰিম বোথ সাইড যদি আমি বৰ্গ কৰোঁ এফালে স্কোয়াৰ আহিব আৰু আমি কি কৰিব লাগিব 3q কি কৰিব লাগিব বৰ্গ তো ইয়াত আমি লিখি দিব লাগিব দুয়োফালে বৰ্গ কৰি দুয়োফালে বৰ্গ কৰি ঠিক আছে তো নেক্সট আমি কি কৰিম ইমপ্লাইজ দি ইয়াত কি হ'ব a স্কোয়াৰ আৰু 3 স্কোয়াৰ কৰিলে কিমান হয় 9 আৰু q স্কোয়াৰ ইয়াত আহিব সো প্ৰথম আমাৰ ৰূপটো কি আছিল 3m আৰ্হিত হ'ব লাগে তো ইয়াক আমি 3m আৰ্হিত কেনেকৈ চাম কেনেকৈ মিলাম এইটো a স্কোয়াৰ 9ক আমি কি লিখিব পাৰি 3 × 3 3 পূৰণ 3 কৰিলে কিমান হয় 9 হয় আৰু লগত যদি আমি q স্কোয়াৰটো লিখি দিওঁ তো কি হ'ব 3 × 3 9 আৰু q স্কোয়াৰ 9q স্কোয়াৰ তো ইয়াক আমি কি কৰিব লাগিব যদি আমি 3m আৰ্হিত লিখিব লাগে এইটোতো 3 পাইছোঁৱে আমি আৰু লগৰ এই পাৰ্টটোক আমি m বুলি ধৰিব লাগিব তো আমি কি লিখিম 3 আৰু এই যিটো পাৰ্ট আছে তাক আমি কি লিখিম m তো প্ৰথম যিটো আৰ্হি আছে 3m সেইটো আহিছেনে তো আমি ইয়াত কি লিখিব লাগিব কাষত লিখি দিব লাগিব যে আমি m ক কি বুলি ধৰিছোঁ হিয়াৰ m = 3q স্কোয়াৰ তো আমি কি পাইছোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যাক যদি আমি বৰ্গ কৰিছোঁ বৰ্গ কৰাৰ ফলত আমি কি পাইছোঁ সেইটো 3m আৰ্হিত পাইছোঁ এতিয়া আমি পিছৰখিনিৰ কাৰণে কৰিব লাগিব যে r = যেতিয়া 1 হ'ব তেতিয়া কি হ'ব তো ইয়াত আমি লিখিছোঁ r = 1 তেতিয়া কি হ'ব a = b × q b কি আছিল 3 সো 3 × q প্লাছ r মানে এবাৰ কি লৈছোঁ আমি 1 তো এবাৰ ইয়াত কি লিখিম 1 এগেইন আমি কি কৰিম ইয়াক বৰ্গ কৰিব লাগিব তো আমি ইয়াত কি লিখিম a স্কোয়াৰ আৰু ইয়াত লিখিম 3q + 1 হোল স্কোয়াৰ সো এইটো আমি ফৰ্মুলা ইয়াত ইউজ হ'ব কি a + b হোল স্কোয়াৰ তো আমি অলৰেডি আগত এটা ফৰ্মুলা পাইছিলোঁ কি ফৰ্মুলা a + b হোল স্কোয়াৰ হ'লে কি হয় এইটো কি আছিল a স্কোয়াৰ + 2ab + b স্কোয়াৰ এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম তো ইয়াত কি ইউজ কৰিম আমি a + b হোল স্কোয়াৰ ফৰ্মুলা তো ইয়াত আমি এইটোক a বুলি ধৰিলোঁ এইটোক b বুলি ধৰিম তো প্ৰথমতে কি হয় a স্কোয়াৰ তো a স্কোয়াৰ মানে কি হ'ব 3q হোল স্কোয়াৰ প্লাছ 2ab প্লাছ 2 × a মানে কি 3q তো ইয়াত লিখিম 3q ইনটু b মানে ইয়াত কিমান 1 নেক্সট আছে কি প্লাছ b স্কোয়াৰ মানে কিমান b ইয়াত 1 আছে সো ইয়াত আমি কি লিখিম 1 স্কোয়াৰ সো ইয়াত কি হ'ব a স্কোয়াৰ = 3q স্কোয়াৰ মানে কিমান 9q স্কোয়াৰ প্লাছ 2 × 3 কিমান হৈ আছে 6 আৰু লগত কি আছে q আৰু ইয়াত কিমান হৈ আছে 1 স্কোয়াৰ মানে 1 এতিয়া এই দুটাৰ পৰা আমি কি কমন দেখিছোঁ ইয়াত 3 কমন ল'ব পাৰি তো যদি আমি ইয়াত 3 কমন লওঁ তো আমি ইয়াত কি লিখিম 3 ইয়াত কিমান থাকিব 3 কমন লোৱাৰ পিছত 3q স্কোয়াৰ আৰু ইয়াৰ পৰা যদি আমি 3 কমন লৈ লওঁ ইয়াৰ পৰা যদি 3 আহে ইয়াত কি থাকিব 2q + 1 ঠিকে আছে তো ইয়াত আমি কি লিখিম 3 স্কোয়াৰ এই গোটেইখিনিক আমি m বুলি লিখিব পাৰোঁ তো আমি ইয়াত লিখিম 3m + 1 তো এই যিটো আৰ্হি পাইছোঁ এইটো ইয়াক যিটো আমাক কুৱেশ্যনত দিয়া আছিল 3m + 1 ইয়াৰ নিচিনা হৈছেনে তো ইয়াত আমি কি পালোঁ যেতিয়া r ভেলু 1 লৈছিলোঁ আৰু তাক যেতিয়া আমি বৰ্গ কৰিছোঁ যেটো আৰ্হি পাইছোঁ সেইটো কি আহিছে 3m + 1 ৰূপত আহিছে তো ইয়াত আমি লিখিব লাগিব m ৰ ভেলু আমি কি ধৰিছোঁ m = 3q স্কোয়াৰ + 2q তো সেইটো আমি লিখি দিব লাগিব ইয়াত আমি m ৰ ভেলুটো কি লৈছোঁ তো গতিকে যেটো আৰ্হি পাইছোঁ সেই সংখ্যাটোক বৰ্গ কৰি আমি কি পাইছোঁ 3m + 1 আৰ্হি এটা লাষ্ট আমাৰ বাকি থাকি গ'ল r = 2 ৰ কাৰণে সেইটো কি হ'ব ইয়াত চাওঁ আমি যদি r = 2 হয় তেতিয়া আমি a কি পাম a = যেহেতু আমি b ৰ ভ্যালু কিমান লৈছোঁ 3 সো 3q + r ৰ ভ্যালু কিমান আহিছে 2 তো ইয়াত হ'ব 2 সো নেক্সট আমি ইয়াক স্কোয়াৰ কৰিব লাগিব বোথ সাইড তো ইয়াত আমি লিখিম a স্কোয়াৰ
3q + 2 হোল স্কোয়ার ঠিক আছে সো নেক্সট যদি আমি ইয়াক স্কোয়ার কৰোঁ a স্কোয়ার a + b হোল স্কোয়ার ফর্মুলা ইয়াতো ইউজ হ'ব তে আমি ইয়াত কি লিখিম 3q হোল স্কোয়ার প্লাস 2 ইন্টু a মানে 3q ইন্টু b মানে 2 প্লাস b স্কোয়ার b মানে ইয়াত কিমান আছে 2 আছে সো ইয়াত আমি লিখিম 2 স্কোয়ার তো এতিয়া কি হ'ব a স্কোয়ার ইকুৱেল ইয়াক হোল স্কোয়ার কৰিলে কিমান পাম আমি 9q স্কোয়ার প্লাস এইকেইটা মাল্টিপ্লাই কৰিলে 2 ইন্টু 3 6 6 ইন্টু 2 12 12q এগেইন ইয়াত কি আছে প্লাস 2 স্কোয়ার মানে 4 ঠিকে আছে সো এতিয়া আমি ইয়াক 3m + 1 আৰ্হিত কেনেকৈ কৰিম ইয়াততো কমন কি আছে এইকেইটাতো কমন আছে আগৰ অংকটোৰ নিচিনা ইয়াত আমি যেনেকৈ 3 কমন লৈছোঁ কিন্তু ইয়াত কি আছে 4 আছে 4ৰ পৰাতো 3 কমন নাহে তো সেইটোক আমি এৰেঞ্জ কৰিব লাগিব আগত আমি এনেকৈ লিখিব পাৰোঁ a স্কোয়ার = 9q স্কোয়ার প্লাস 12q 4ক আমি লিখিব পাৰোঁ 3 + 1 পাওঁনে বিকজ 3 + 1 কৰিলে কিমান হয় 4 আমি এনেকৈ লিখিব পাৰোঁ এতিয়া আমি চাব লাগিব এই তিনিটাৰ পৰা 3 কমন আহি আছে 9ৰ পৰাও 3 কমন আহিব 12ৰ পৰা আহিব 3ৰ পৰা আহিব তো ইয়াত আমি কি কৰিম a স্কোয়ার ইয়াত যদি আমি 3 কমন লৈ লওঁ 3 এইটো হৈ যাব কি 3q স্কোয়ার এইটো হৈ যাব 4q আৰু ইয়াত থাকিব 1 আৰু কাখত আমি কি লিখিব লাগিব +1 সো এই গোটেই পাৰ্টটোক আমি m বুলি ধৰিব পাৰোঁ তো আমি ইয়াত কি লিখিম a স্কোয়ার = 3m + 1 সো m ৰ ভ্যালু আমি ইয়াত কি লৈছোঁ m = 3q স্কোয়ার + 4q + 1 এগেইন আমি কি পাইছোঁ যেতিয়া r ৰ ভ্যালু 2 লৈছোঁ তেতিয়াও আমি কি পাইছোঁ যেতিয়া স্কোয়ার কৰিছোঁ 3m + 1 আৰ্হিত পাইছোঁ তো যেহেতু আমাক কুৱেশ্যনত কি দিছিল যে যিকোনো অখণ্ড সংখ্যাক আমি যেতিয়া বৰ্গ কৰিম তাৰ সেইখিনি কি আৰ্হিত আহিব 3m বা 3m + 1 তো আমি প্ৰথম যেটো কেছ আছিল যেতিয়া r = 0 লৈছিলোঁ তেতিয়া আমি কিমান পাইছিলোঁ 3m আৰ্হিত পাইছিলোঁ আৰু বাকি দুটা কেছ যেতিয়া r = 1 আছিল আৰু r = 2 আছিল তেতিয়া আমি কি আৰ্হিত পাইছোঁ 3m + 1 আৰু 3m + 1 আৰ্হিত পাইছোঁ তো কুৱেশ্যনটো বুজি পাইছা ভালদৰে আশা কৰোঁ সো আমাৰ 5th কুৱেশ্যনটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 নাইবা 9m + 8 আৰ্হি তো সেম আগৰ নিচিনাই কুৱেশ্যনটো যে আমি কি কৰিব লাগে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 বা 9m + 8 আৰ্হি আমি দেখুৱাব লাগে কিন্তু ইয়াত ইম্পৰ্টেণ্ট বস্তুটো হ'ল আমি ঘনফল উলিয়াব লাগে তো আগৰ কুৱেশ্যনটোত কি আছিল বৰ্গ উলিয়াব লাগে তো ইয়াত আমি কি কৰিব লাগিব হোল কিউব কৰিব লাগিব আৰু এটা কুৱেশ্যন যে ইয়াত যে 9m + 1 বা 9m + 8 আগৰ কুৱেশ্যনটোত কি আছিল 3m বা 3m + 1 এইটো দিয়া আছিল তো যেতিয়া আমাৰ 3 আছিল তেতিয়া আমি b ৰ ভ্যালু কিমান লৈছিলোঁ 3 লৈছিলোঁ তো ইয়াত আমি কি কৰিম ইয়াত 9 আছে তো b ৰ ভ্যালু কি আমি 9 ল'ম নেকি যেহেতু ইয়াত কি আছে 9m + 1 বা 9m + 8 তেতিয়া আমি যদি b ৰ ভ্যালু 9 লওঁ তেতিয়া কি হ'ব r ৰ ভ্যালু বহুত আহিব কাৰণ যেতিয়া আমি b ৰ ভ্যালু 3 লৈছিলোঁ তেতিয়া r ৰ ভ্যালু কেইটা আহিছিল তিনিটা 0 1 and 2 যদি আমি b ৰ ভ্যালু 9 লওঁ তেতিয়া আমি 0 ৰ পৰা আৰম্ভ কৰি 8 লৈকে গোটেই কেইটা কাৰণে কৰিব লাগিব আৰু প্ৰসেসটো বহুত দীঘলীয়া হ'ব তো সেই কাৰণে আমি ইয়াতো কি ধৰিম আমি b ৰ ভ্যালু 3 বুলি ধৰিম কাৰণ এই মেথছটো যেতিয়া আমি 9 বুলি ল'ম তেতিয়া কি হ'ব r ৰ ভ্যালু আমি কি পাইছিলোঁ r 0 তকৈ কি হ'ব ডাঙৰ হ'ব আৰু b তকৈ সৰু হ'ব তো 0 ৰ পৰা আৰম্ভ কৰি b তকৈ সৰু মানে b টো যদি 9 ধৰো তেতিয়া 0 ৰ পৰা আৰম্ভ কৰি 8 লৈকে আমি গোটেইখিনি কৰিব লাগিব আৰু আমি এক্সামত কি আমাৰ এক্সামৰ সময়ত টাইমটো বহুত মেটাৰ কৰে হয়নে তো আমি টাইমটো যাতে আমাৰ কম লাগে সেই কাৰণে আমি কি কৰিম b ৰ ভ্যালু ইয়াত আমি 3 লৈয়ে কৰিব লাগিব তো প্ৰথমতে আমি ধৰি লম সলিউশন তো প্ৰথমতে আগৰ নিচিনা আমি যিকোনো যোগাত্মক সংখ্যা a এটা ধৰি লওঁ ধৰো a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা
তো ইয়াত আমি কি কৰিম a ইকুৱেল টু কি ধৰিছোঁ আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b ৰ ভেলু আমি কি ল'ম 3 বুলি ল'ম সো b ইকুৱেল ইয়াত আমি ল'ম 3 তো আগৰ নিচিনাই r ৰ ভেলু কি আহিব 0 1 and 2 তো এতিয়া যদি আমি a কৰোঁ প্ৰথমতে r ইকুৱেল টু 0 কাৰণে কৰিব লাগিব তো প্ৰথমতে আমি কি কৰিম r ইকুৱেল 0 ফাৰ্স্ট কেস আমাৰ কেস 1 বুলি লিখিব পাৰোঁ আমি তো r ইকুৱেল যদি 0 হয় তেতিয়া আমি a কি লিখিম b ৰ ভেলু যেহেতু 3 তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমাৰ কি আছিল b ইনটু q মানে 3q প্লাস r কিমান 0 তো ইয়াত 0 লিখিম তো কিমান পালো আমি a ইকুৱেল 3q সো যেহেতু আমি ইয়াত কি উলিয়াব লাগে ঘনফল উলিয়াব লাগে তো ইয়াত আমি হোল কিউব কৰিব লাগিব তো আমি ইয়াত লিখো a কিউব আৰু ইয়াত কি হ'ব 3q হোল কিউব তো আমি ইয়াত লিখিম 3q হোল কিউব তো ইয়াত যদি আমি কৰোঁ বাকি পোৰ্শনটো তো a কিউব 3q হোল কিউব তো আমি ইয়াত লিখিম a কিউব ইজ ইকুৱেল 3 কিউব মানে কিমান 3 into 3 into 3 মানে 27 আৰু কিউব কিউব মানে আমি এনেকৈ লিখিব পাৰোঁ সো ইয়াক যদি আমি যেহেতু আমাক কি উলিয়াব লাগে 9m বা 9m+1 বা 9m+a তো আমি 9 উলিয়াব লাগে তো ইয়াৰ পৰা 9 কমনটো অলৰেডি আহিব তো আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 27ক আমি কি লিখিব পাৰোঁ 9 into 3 কাৰণ 9 into 3 কৰিলে কিমান হয় 27 সো ইয়াত লগত কি আছে কিউ কিউব এই পাৰ্টটো আমি লিখিব লাগিব তো ইয়াত আমি কি লিখিম a কিউব ইজ ইকুৱেল 9 আৰু এই পাৰ্টটোক আমি m বুলি ধৰিব পাৰোঁ তো ইয়াত আমি লিখিম m কি ধৰিছোঁ আমি m ইকুৱেল 3q কিউব তো এই কাৰণে আমি কি পালোঁ যে যিকোনো অখণ্ড সংখ্যাক যদি আমি ঘনমূল কৰোঁ তেতিয়াও আমি কি পাইছোঁ 9m আৰ্হিত পাইছোঁ যেটা আমাক কুৱেশ্যনত উলিয়াব দিছে এতিয়া আমি বাকি পিছৰখিনি চাম যে r ইকুৱেল টু যেতিয়া 1 হ'ব বা 2 হ'ব তেতিয়া কি হ'ব সো এতিয়া আমি যেহেতু আমি r ইকুৱেল টু 0 কাৰণে কৰিলোঁ এতিয়া আমি চাম r ইকুৱেল টু 1 ৰ কাৰণে কি হ'ব তো প্ৰথমতে কেস 2 বুলি ধৰিলোঁ আমি যেতিয়া r ইকুৱেল টু কি হ'ব আমাৰ 1 হ'ব তেতিয়া a কি হ'ব a ইকুৱেল তো আমি অলৰেডি পাইছোঁ b ৰ ভেলু কিমান আছিল 3 সো 3q আৰু r ৰ ভেলু 1 এতিয়া যদি ইয়াক আমি ঘনফল উলিয়াওঁ ইয়াৰ মানে হোল কিউব কৰোঁ ইয়াত কি হ'ব 3q প্লাস 1 হোল কিউব এতিয়া a প্লাস b হোল কিউবৰ ফৰ্মুলা ইয়াত আমি ইউজ কৰিব লাগিব তো সেই ফৰ্মুলাটো কি হয় যদি আমি ইয়াত লিখোঁ a প্লাস b হোল কিউব তো কি আছিল a প্লাস b হোল কিউব a কিউব প্লাস 3a স্কোয়ার b প্লাস 3ab স্কোয়ার প্লাস b কিউব এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিব লাগিব তো প্ৰথমতে কি আহে a কিউব তো ইয়াত যদি আমি 3 কিউব a বুলি ধৰোঁ তেতিয়া কি হ'ব a কিউব ইজ ইকুৱেল 3q হোল কিউব প্লাস কি হয় 3a স্কোয়ার b সো 3 এটা আহিব a স্কোয়ার মানে 3q হোল স্কোয়ার 3q হোল স্কোয়ার ইনটু b কিমান আছে ইয়াত 1 নেক্সট কি আছে 3ab স্কোয়ার তো ইয়াত আমি কি লিখিম 3a মানে 3q এন্ড b স্কোয়ার মানে 1 স্কোয়ার প্লাস আৰু লাস্ট কি আছে b কিউব মানে আমি কি লিখিব লাগিব 1 কিউব তো এইখিনি সলভ কৰিলে কিমান পাম a কিউব 3q হোল কিউব কিমান হ'ব 27q কিউব প্লাস ইয়াত কিমান আছে 3 আছে আৰু ইয়াত কিমান আছে 3 স্কোয়াৰ কৰিলে কিমান হ'ব 9q স্কোয়াৰ ইনটু 1 প্লাস ইয়াত কিমান আছে এইখিনি গুটেখিনি ইনটু কৰিলে কিমান হ'ব 3 into 3 9 আৰু লগত কিমান আছে q সো নেক্সট আমি কি কৰিব লাগিব ইয়াত কিমান আছে 1 কিউব সো 1 কিউব কিমান হ'ব 1 নেক্সট স্টেপটো কি হ'ব a কিউব 27q কিউব আৰু ইয়াত কিমান আছে 9 into 3 কিমান 27q স্কোয়াৰ আৰু 9q প্লাস 1 সো এই গুটেখিনিৰ পৰা আমি 9 এটা কমন আহি আছে সো ইয়াত কি লিখিব পাৰোঁ আমি a কিউব যদি আমি ইয়াত 9 কমন লৈ লওঁ 9 ইয়াত কিমান থাকিব 3q কিউব প্লাস ইয়াতো কি থাকিব 3q স্কোয়াৰ আৰু ইয়াৰ পৰা 9 গুচি গ'লে কিমান থাকিব অনলি q
ঠিকে আছে আৰু লাষ্টত আমি কি লিখিম 1 সো এই গোটেই টাৰ্মটোক আমি কি লিখিব পাৰোঁ m বুলি লিখিব পাৰোঁ তো ইয়াত আমি কি লিখিম a কিউব এই গোটেইখিনিক আমি কি বুলি ধৰিছোঁ m প্লাছ 1 আমাক যেটো দিছিলে আৰহিত যে 9m প্লাছ 1 আৰহিৰ হ'ব লাগে তো আমি ইয়াত আমি কি পাইছোঁ 9m প্লাছ 1 আৰহিত পাইছোঁ তো ইয়াতে আমি m ৰ ভ্যালুটো ইয়াত মেনশ্যন কৰিব লাগিব m ইকুৱেল কিমান 3q কিউব 3q স্কয়াৰ প্লাছ q সো সেকেন্ড কেস আমাৰ কি আছিল r ইকুৱেল টু 1 ৰ কাৰণে আমি যেতিয়া ঘনফল উলিয়াইছো তেতিয়া কি পাইছো 9m প্লাছ 1 আৰহিৰ পাইছো তো নেক্সট আমি চাম r ইকুৱেল টু 2 ৰ কাৰণে কি হ'ব সো নেক্সট আমি কি কৰিব লাগিব কেস 3 কাৰ কাৰণে r ইকুৱেল টু 2 ৰ কাৰণে সো a কিমান আছিল a ইকুৱেল টু bq প্লাছ r আছিল সো b ভ্যালু আমি 3 লৈছিলো সো ইয়াতে আহিব 3q আৰু r কিমান আছে 2 সো এতিয়া আমি ঘনফল উলিয়াব লাগিব ইয়াৰ মানে হোল কিউব কৰিব লাগিব সো ইয়াত আমি লিখিম 3q প্লাছ 2 হোল কিউব সো এগেইন আমি a প্লাছ b হোল কিউব ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম তো ইয়াত কি হ'ব a কিউব ফৰ্মুলা মতে কি হয় প্ৰথমতে a কিউব 3q হোল কিউব প্লাছ 3a স্কয়াৰ b সো ইয়াত কি হ'ব 3a স্কয়াৰ মানে 3q হোল স্কয়াৰ ইনটু b মানে কিমান আছে 2 প্লাছ 3a স্কয়াৰ b মানে 3a মানে কিমান 3q লগত b স্কয়াৰ মানে 2 স্কয়াৰ প্লাছ লাষ্টত কি আছে b কিউব তো ইয়াত কি আছে 2 b ৰ জায়গাত তো আমি লিখিম 2 কিউব তো এটো সলভ কৰিলে হ'ব a কিউব 3 কিউব মানে কিমান 27 q কিউব এই গোটেইখিনি যদি আমি সলভ কৰোঁ মানে ইয়াত কিমান আছে 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 ইনটু 3 কিমান 27 ৰ লগত ইয়াত 2 ইনটু কৰিলে কিমান হ'ব 54 তো আমি ইয়াত লিখিম 54 আৰু লগত q স্কয়াৰ ঠিক আছে আৰু ইয়াত কি আছে 3 আছে 3 ইনটু 3 কিমান 9 আৰু 2 স্কয়াৰ কৰিলে কিমান হয় 4 সো 9 ইনটু 4 কিমান হ'ব 36 তো ইয়াত আমি লিখিম 36 কিউব আৰু প্লাস কিমান আছে 2 কিউব মানে 8 তো ইয়াত এই তিনটাৰ পৰা 9 কমন আহি আছে তো আমি ইয়াত কি লিখিম a কিউব যদি আমি 9 কমন লওঁ 9 ইয়াত আহিব কিমান 3q কিউব 54 ৰ পৰা যদি 9 কমন আহে কিমান হ'ব ইয়াত 6q স্কয়াৰ আৰু 36 ৰ পৰা 9 কমন আহিলে কিমান হ'ব 4q আৰু ইয়াত কি থাকিব 8 সো গোটেইখিনিক আমি m লিখিব পাৰোঁ তো ইয়াত আমি কি লিখিম a কিউব 9m প্লাছ 8 তো লাষ্ট যেটো আমাৰ আৰহি আছিল 9m প্লাছ 8 সেইটো আমাৰ লাষ্ট কেছটো ওলাইছে সো আমি ইয়াত m ৰ ভ্যালুটো আমি কি লিখিব লাগিব যে 3q কিউব প্লাছ 6q স্কয়াৰ প্লাছ 4q তো এই গোটেইখিনি সলভ কৰা গোটেইখিনি কেছৰ পৰা আমি কি পাইছোঁ যে যিকোনো যোগাত্মক সংখ্যা a যদি আমি ঘনফল কৰোঁ তেতিয়া আৰহিখিনি প্ৰথম কেছত কি পাইছোঁ 9m পিছৰটোত পাইছোঁ 9m প্লাছ 1 আৰু লাষ্টত আমি কি পাইছোঁ 9m প্লাছ 8 আৰহি মতে আহিছে সো আৰু তোমালোকে এই বস্তুখিনি ভিডিঅ'খিনি পজ কৰি তোমালোকে নোটছ বনাই ল'ব পৰা বস্তুখিনি সো লাষ্ট কুৱেশ্যনটো হ'ল আমাৰ হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে তো ইয়াত নাম্বাৰখিনি মেটাৰ কৰে মই লিখি দিওঁ ইয়াত 625 আৰু 325 সো এগেইন কুৱেশ্যনটো পঢ়িছোঁ হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাকটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰে তো লাষ্টৰ আমাৰ কুৱেশ্যনটোত কি দিয়া আছিল যে সৰ্বাধিক মানে মেক্সিমাম বা HCF উলিয়াব লাগে তো এনেকুৱা টাইপৰ মেথছ আমি আগতো কৰিছোঁ HCF উলিওৱা যেতিয়া আমাৰ দুটা সংখ্যা দিয়া থাকে আৰু ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে আমি HCF কেনেকৈ উলিয়াব লাগে সেইখিনি আমি কৰিছোঁ তো ইয়াত নাম্বাৰ কেইটা কি আছে 625 এণ্ড 325 তাৰ গসা উলিয়াব লাগে তো প্ৰথমতে আমি লিখিম সলিউশন তো ইয়াত কি লিখিম আমি যেহেতু আমি কি দেখা পাইছোঁ 625
325 ডাঙৰ তো ইয়াত লিখিব লাগিব যেহেতু 625 is greater than 325 তো এতিয়া আমি কি কৰিব লাগিব 625 ক 325 এৰে হৰণ কৰিব লাগিব তো ইয়াত আমি কৰিম 625 ইয়াত লিখিম 325 কিমান বাৰ যাব এবাৰই যাব তো ইয়াত লিখিম 1325 মাইনাস কৰিলে কিমান হ'ব 003 তো যেহেতু ভাগশেষ আমাৰ কিমান ওলাইছে 300 যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে আমি কৰিম আকৌ 300 ক এতিয়া আমি 325 ক 300 এৰে হৰণ কৰিম ইয়াত ভিতৰ কিমান আহিব 325 তো 300 ক কিমান বাৰ যাব ইয়াত এবাৰই যাব ইয়াত লিখিম আমি 1 তো ইয়াত আহিব 300 মাইনাস কৰিলে কিমান হ'ব 25 again ইয়াত কিমান আছে 300 এটো আকৌ হৰণ কৰিব লাগিব 25 এৰে 300 কিমান বাৰ যাব 25 এগুণ 25 ঠিক আছে মাইনাস কৰিলে কিমান হ'ব 5 25 দুগুণ 50 ইয়াত আহিব 0 তো লাষ্টত আমি ভাগশেষ কিমান পালো 0 তো যেতিয়া ভাগশেষ 0 আহিব তাৰ ভাজক যেটো আছিল সেইটো আমাৰ আনসাৰ তো ভাজক কিমান ইয়াত 25 তো ইয়াক এই গোটেই ডিভিজনটোক যদি আমি ইউক্লিডৰ বিভাজন মতে লিখো প্ৰথমতে আমাক কি কৰিছিল আমি 625 ক 325 এৰে হৰণ কৰিছিল তো ইয়াত কি আহিব 625 is equal 325 into 1 আৰু ভাগশেষ কিমান 300 plus 300 আকৌ কি কৰিছো 325 ক 300 এৰে হৰণ কৰিছো তো ইয়াত আমি কি লিখিম 325 is equal কিমান 300 into 1 plus ভাগশেষ কিমান 25 আকৌ কি কৰিছো 25 এৰে 300 ক হৰণ কৰিছো তো ইয়াত আমি কি লিখিম 300 is equal 25 into 12 plus 0 তো যেতিয়া আমাৰ 0 আহিছে আমি কি চাব লাগিব ভাজকটো কি আছিল তো ভাজক ইয়াত কিমান আছে 25 তো 25 টো কি হ'ব গখাও তো আমি ইয়াত লিখিম গখাও কাৰ গখাও আমাৰ নাম্বাৰ দুটা লিখিব লাগিব কিমান আছিল 625 and 325 তো ইয়াত লিখিম 625, 325 আনসাৰ কিমান হ'ব 25 তো এইটোৱে হ'ল আমাৰ কোৱেশ্চনটোৰ আনসাৰটো তো লাষ্টত আমাক কি উলিয়াব দিছিল হিমাদ্ৰীয়ে কিমানটা থোপত ডাক টিকটবোৰ সংগ্ৰহ কৰিব তো কিমানটা থোপত কৰিব 25টা তো লাষ্টত আমি লিখি দিব লাগিব যে এতেকে হিমাদ্ৰীয়ে 25টা থোপত ডাক টিকটবোৰ সংগ্ৰহ কৰিব তো এইটোৱে আছিল আমাৰ লাষ্ট কোৱেশ্চনৰ সলিউশন সো আশা কৰোঁ তোমালোকে ভিডিঅ'খিনি বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি তোমালোকৰ ইয়াত কিবা ডাউট থাকে ডাউটখিনি আমাক কমেন্টত জনাবা আৰু আমি আমাৰ নেক্সট ভিডিঅ'ত আমি অনুশীলনী 1.2 আৰু যিমানখিনি পিছৰ অনুশীলনীখিনি আছে সেইখিনি আমি ডিসকাস কৰিম আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যেতিয়া আমাৰ ভিডিঅ'সমূহ যাতে তোমালোকে যেতিয়া আমি আপলোড কৰোঁ তোমালোকে নটিফিকেশন পাই যোৱা তোমালোকে বেল আইকনটো প্ৰেছ কৰি দিবা আৰু যিসকল নতুনকৈ আমাৰ ভিডিঅ'খিনি চাই আছে আমাৰ চেনেলটোত যিখিনি প্লেলিষ্টখিনি বনোৱা আছে আমাৰ সাবজেক্ট ওয়াইজ সেইখিনি তোমালোকে চাবা সোশিয়াল সায়েন্স আৰু ম্যাথমেটিক্সৰ প্লেলিষ্টখিনি আছে তোমালোকে সেইখিনি চাবা আৰু আগৰ যিমানখিনি ম্যাথছ ৰিলেটেড ভিডিঅ' আছে মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে সেইখিনি চাই ল'বা আৰু লগ পাম আৰু নতুন ভিডিঅ' টিল দেন গুড বাই